নলবাৰীৰ দাহুদিত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ হাজাৰ হাজাৰ ভক্তৰ সমাগম জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি পোহৰৰ উৎসৱ দীপাৱলীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ নলবাৰীৰ দাহুদিত দেওবাৰৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় 60 সংখ্যক শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ সোমবাৰে নিশা ভক্তই আগবঢ়োৱা কেইবা হাজাৰো ছাগলী পাৰ হাঁহ কোমোৰা বলি আৰু উৎসৰ্গা কৰা হয় শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ উপলক্ষে প্ৰতিদিনে পূজা অৰ্চনা বলি উৎসৰ্গা নাম প্ৰসংগ নাগাৰনাম প্ৰদৰ্শন ওজাপালি আতচবাজি প্ৰদৰ্শন নৃত্য প্ৰতিযোগিতা মহিলাৰ দিহানাম প্ৰতিযোগিতা সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী 5 দিনকৈ আৰম্ভ হোৱা 60 সংখ্যক দাহুদি শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱৰ অহা 23 অক্টোবৰত সামৰণি পৰিব শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱক লৈ সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে শ্ৰী শ্ৰী শ্যামা পূজা লগতে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা কালীৰ পূজা মই সমূহ অসমবাসী ৰাইজক কালী পূজা আৰু শ্যামা পূজাৰ লগ জনাইছোঁ আৰু মা কালীৰ ওচৰত শতকোটি প্ৰণিপাত জনাইছোঁ যেন আমাৰ প্ৰত্যেককে মানসিকভাৱে শাৰীৰিকভাৱে বৌদ্ধিকভাৱে শক্তি দিয়ে আৰু আমাৰ মনৰ কামনা যাতে মা কালী পূৰণ কৰে আপোনালোকে চাওক এইটো এটা বিৰল দৃশ্য আমাৰ হিয়াৰ আমঠু অসম সন্তান অসমৰ জাতীয় সম্পদ অসমৰ এগৰাকী উদাত্ত কণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি এমাহ হ'ল আৰু এমাহে আমি শকত বিবল গোটেই অসমবাসী ৰাইজ আৰু এই শকৰ মাজতে আমাৰ মাজত দুৰ্গা পূজা পাৰ হৈ গ'ল আমাৰ মাজত শ্ৰীমন্ত শংকৰদেৱৰ উৎসৱ পাৰ হৈ গ'ল আমাৰ মাজত লক্ষ্মী পূজা পাৰ হৈ গ'ল এতিয়া আমাৰ শ্যামা পূজা আহিছে ইয়াৰ পিছত গৌ পূজা ইয়াৰ পিছত ৰাস পূজা আপোনালোকে দেখিছে আজি অসমৰ এনেকুৱা এখন পূজাস্থলী নাই য'ত জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি জনোৱা নাই গতিকে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অসমৰ ৰাইজে সকলো প্ৰকাৰে জনাইছে জুবিন গাৰ্গ ডাঙৰীয়াক অমৰ কৰাৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ মাজত চিৰজীৱী ৰখাৰ কাৰণে অসম চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে পৰিকল্পনা কৰিছে আৰু অসমৰ ৰাইজে বিচৰা ধৰণে জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰহস্যজনক মৃত্যুৰ উদঘাটন আৰু যদি এই মৃত্যুৰ লগত কোনো দোষী ব্যক্তি জড়িত আছে তাক চিনাক্ত কৰি উচিত শাস্তি দিয়াৰ কাৰণে ৰাইজৰ দাবী আৰু অসম চৰকাৰে ইয়াক গুৰুত্ব সহকাৰে লৈ নিয়াৰিকৈ কামখিনি কৰি গৈ আছে আমি আশা ৰাখিছোঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত SIT-য়ে এখন ষ্ট্ৰং প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ ওপৰত ন্যায়ালয়ে দোষীক শাস্তি দিব নমস্কাৰ জনাইছোঁ আজি পোহৰৰ উৎসৱ দীপাৱলী এই চেগতে আমি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক আমি আমাৰ দাহুদি গাঁও উন্নয়ন সমিতিৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু এই চেগতে আপোনালোকক জনাবলৈ আমি সুখী যে আমাৰ এই বছৰ 60 সংখ্যক শ্ৰী শ্ৰী শ্যামা পূজা দাহুদি গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আমি প্ৰতি বছৰে পতাৰ দৰে এই বছৰ আমি পাতিছোঁ আজি আমাৰ দ্বিতীয় দিন আৰু আমাৰ মূল দিন আজি আমি দাহুদিবাসী ৰাইজে মা ভগৱতীৰ বিশ্বাস কৰোঁ মা কালীক বিশ্বাস কৰোঁ আৰু বিশ্বাস কৰোঁ যে মা কালীয়ে এই জগতত থকা যিমানবিলাক অসুৰ আছে প্ৰত্যেকৰে দেহৰ ভিতৰত থকা যিবিলাক অসুৰ আছে ইয়াক অসুৰক বিনাশ কৰি আমাৰ মাজত এটা সুস্থ সাংস্কৃতিক পৰিৱেশ বৰ্তাই ৰাখিব বুলি আমি ভাবি দাহুদিবাসীয়ে আজিলৈকে এনেকৈ চলাই আহিছোঁ এই হিচাপতে আপোনালোকক জনাইছোঁ যে এই বছৰৰ আমি কালী পূজাত অকণমান আমাৰ কষ্ট হৈছে এইকাৰণে যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা নোহোৱাৰ পিছত আমি বিৰাটেই কষ্ট পাইছিলোঁ এইবাৰৰ অনুষ্ঠানটোত খালী আমাৰ যি আধ্যাত্মিকতাৰ যিটো পৰিৱেশ আপোনালোকে দেখা পাইছে খালী নাম পাৰ্টি সামগ্ৰিকভাৱে পূজা পাৰ্বণ এনেকুৱাকৈ লৈ গৈছোঁ আৰু এই ধৰণে আমি ভাবিছোঁ যে আগত কেইটা দিন আমি পাৰ কৰি লৈ যাব পাৰিম এই চেগতে আপোনালোক আটাইকে আমি পুনৰবাৰ আমি আমাৰ দাহুদি গাঁও উন্নয়ন সমিতি তথা পূজা কমিটিৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ আপোনালোকে জানে যে যোৱা বছৰ আমাৰ বাজেট বেছি আছিলে এইবাৰ বাজেটত তেনেকুৱা নাই বাজেট কম কিন্তু ভক্তৰ যিটো উপস্থিতি এই ভক্তৰ ভক্তৰ এটা ৰিচিপশ্যনৰ কথা থাকি যায় গতিকে সামগ্ৰিকভাৱে ৰিচিপশ্যনখিনি থাকি যায় নাম পাৰ্টিবিলাকৰ এটা কষ্ট থাকে আপোনাৰ জেগাতে তেখেতসকলৰ একো নাম পাৰ্টিক এটা বিদায় দিব লাগে আমি প্ৰতিদিনে দুটা
দুঠৰাকৈ নাম পাতি ৰাখিছোঁ। দুঠৰাকৈ নাম পাতিৰ নামৰ এটা বাজেট থাকি যায়, অকণমান পোহৰৰ এইখিনি থাকি যায়। বাকী আমাৰ যিখিনি আছে ন্যূনতম বুলিয়ে কৈছোঁ যে বিশেষ বাজেটো নাথাকে। আমি ক'ৰবাত 5-4 লাখ টকাৰ ভিতৰত আমি সামগ্ৰিকভাৱে আমাৰ এই অনুষ্ঠানটো সামৰিব পাৰোঁ। আমি অতি কমেও আপোনালোকে আজিতো দেখিছে এটা স্ৰোত জনস্ৰোত বহি আছে। এইটো স্ৰোতত থাকিলে আমাৰ এতিয়ালৈকে আমাৰ 50-60 হাজাৰ ভক্ত এতিয়ালৈকে অতিক্ৰম কৰি গুচি গৈছে। আমি ভাবোঁ শেষলৈকে অতি কমে 1 লাখ ভক্তৰ ইয়াত আজি সমাগম হ'ব। হয়, চাওক দেই, আমি এটা সুখবোধ কৰিছোঁ যে আমি ইয়াত অকল হিন্দু ধৰ্মৰ মানুহ আছে এনেকুৱা নহয়। ইয়াত আপোনালোকে জানিব যে আমাৰ লগত আমাৰ এইখিনি যিখিনি মুছলমান সম্প্ৰদায়ৰ ব্যক্তি আছে তেখেতসকলো আছে, আমিও আছোঁ। আৰু আমি মন্দিৰত কোনোদিন একো কোৱা নাই যে অমুক আহিব নাইবা এই ধৰণৰ কথাখিনি হোৱা নাই। আটাই সহযোগ কৰিছে আৰু আমাৰ মন্দিৰৰ ক্ষেত্ৰত আমাক সকলো সহযোগো কৰিছে, দান বৰঙণিও দি আছে আৰু এই ধৰণে আমি কৰি আহিছোঁ। Stay informed, stay ahead. News NE 365.